ভগৱানজনটো মোৰ কাৰণে ভগৱানেই হৈ আছে। আচলতে আমি পৰিয়ালটোৱে সকলোৱে বা মই জুবিনৰ অবৰ্তমান অৱস্থা, জুবিন নাই এতিয়া, সেই কথাটো আচলতে মানি ল'ব বিচৰা নাছিলোঁ, মানি ল'ব বিচৰা নাই। কিন্তু আমাৰো হয়তো দুৰ্ভাগ্য, এসময়ৰ দুৰ্ভাগ্য, অসমৰ বাবেই এটা দুৰ্ভাগ্যজনক কথা যে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লগা হৈছে। সেই যুদ্ধখনত আমি লাগি থাকিব লগা হৈছে এতিয়া বহুত ধৈৰ্যৰে, বহুত সাহসেৰে, ন্যায় ব্যৱস্থাটোৰ ওপৰত সম্পূৰ্ণ আস্থাৰে। 20টা দিন হ'ল আজি 20টা দিন পাৰ হ'ল। এতিয়াও আমি বহুত ধৈৰ্যৰে ৰৈ আছোঁ। কোন মুহূৰ্তত তেওঁ নিজক আছে বুলি পতিয়ন নিয়াইছোঁ আৰু কোন সময়ত তেওঁ নাই বুলি বিশ্বাস কৰিব লগা হৈছে, সেই কথাটো মই বৰ এটা বিৰাট এটা অন্তৰ্দ্বন্দ্ব আৰু বুকু পুৰি চাই হৈ যোৱা এটা মুহূৰ্তত মই প্ৰতি মুহূৰ্তত জীয়াই আছোঁ আচলতে। সেই মুহূৰ্তৰ মাজতো তেওঁ জুবিনক লৈ যুদ্ধ কৰিবলৈ, ন্যায়ৰ যুদ্ধ এখন কৰিবলগীয়া ইমান চিধা মানুহ এজন লৈ, ইমান সৰল মানুহ এজন লৈ, সেইটোৱে চাগে তেওঁ বহুত ক'ৰবাত দুখ বা অশান্তি ক'ৰবাত দি আছে। গতিকে সেইখিনি সময়ত ভাবিছোঁ তেওঁৰ সৃষ্টিৰ কথাই অনবৰতে, তেওঁ আগতেও কিমান ধুমুহা পাৰ কৰিছে নিজৰ জীৱনত। প্ৰতিটো ধুমুহাৰ সময়ত কিন্তু তেওঁ অকল আমাক দেখুৱাইছে যে কামেৰেহে নিজক শক্তিশালী কৰি ৰাখিব পাৰি, নিজৰ স্থিতি ৰাখিব পাৰি।